একাদশ শ্ৰেণীৰ পৰাই সলনি হয় শিক্ষাৰ্থীৰ ভৱিষ্যত। এই সময়খিনিত গ্ৰহণ কৰা সিদ্ধান্ত আৰু নিৰ্ধাৰণ কৰা লক্ষ্যই শিক্ষাৰ্থী এগৰাকীক সফলতাৰ আকাংক্ষিত বাটেৰে এই ক্ষেত্ৰত লৈ যাব পাৰে। NIT, IIT আৰু IITৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানে শিক্ষাৰ্থীক আগবঢ়াই নিয়াত গ্ৰহণ কৰে গুৰুত্বপূৰ্ণ ভূমিকা। কিন্তু NIT, IITৰ দৰে শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ বাবে কি ধৰণৰ প্ৰস্তুতিৰ প্ৰয়োজন? কিদৰে পূৰণ কৰিব পাৰি এনে আগশাৰীৰ কাৰিকৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ সপোন? নমস্কাৰ, মই জিতেন্দ্ৰ কুমাৰ চৌধুৰী। একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাত নামভৰ্তি হোৱাৰ লগে লগেই শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ জীৱনত অন্য এখন যুঁজ আৰম্ভ হয়। আজি সমগ্ৰ দেশত এক ডাঙৰ প্ৰযুক্তি বিপ্লৱ চলিছে। ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰিক বাহন আৰু AI দিশত ভাৰতবৰ্ষ অতি দ্ৰুতগতিৰে আগবাঢ়িছে। তথ্য অনুসৰি 2030 চনত ভিতৰত কেৱল আমাৰ দেশতেই ছেমিকণ্ডাক্টৰ খণ্ডত 10 লাখ আৰু AI খণ্ডত 40 লাখ কাৰিকৰী দক্ষ লোকৰ প্ৰয়োজন হ'ব। সেয়েহে এতিয়া পৰম্পৰাগত শিক্ষাৰ উপৰিও লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে দেশৰ শীৰ্ষতম চৰকাৰী কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান NIT, IIT আৰু IIITত নামভৰ্তিৰ সোণালী সপোন বাস্তৱায়িত কৰিবলৈ তীব্ৰ প্ৰতিযোগিতাত নামি পৰিছে। আজি আমি আলোচনা কৰিম এই বিশাল সুযোগৰ বাবে একাদশ শ্ৰেণীৰ পৰাই কেনেকৈ সঠিক পৰিকল্পনা আৰু আপোনাৰ সন্তানৰ সপোন দিঠক কৰিব পৰা যায়। ভাৰতবৰ্ষৰ এই ঐতিহাসিক প্ৰযুক্তি বিপ্লৱৰ নিজৰ সন্তানক আগবঢ়াই নিয়াটো অতি জৰুৰী আৰু তাৰ বাবে এই শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহৰ বাবে সন্তানক প্ৰস্তুত কৰাৰ বাবে অভিভাৱকসকল পদক্ষেপ গ্ৰহণ কৰিব লাগিব। কিন্তু এই সপোন কেনেকৈ সাৰ্থক হ'ব? একাদশ শ্ৰেণীৰ পৰাই সন্তানে কেনেকৈ প্ৰস্তুতি চলাব লাগিব? প্ৰথম কথা হ'ল বিষয় নিৰ্বাচন। NIT, IIT বা IITৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ একাদশ আৰু দ্বাদশ শ্ৰেণীত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত এই তিনিটা বিষয় মুখ্য বিষয় হিচাপে থকাটো বাধ্যতামূলক। কাৰণ ৰাষ্ট্ৰীয় প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰম এই তিনিটা বিষয়ৰ ওপৰতেই আধাৰিত। দ্বিতীয় মন কৰিবলগীয়া বিষয়টো হৈছে দ্বাদশ শ্ৰেণীৰ নম্বৰৰ চৰ্ত। মনত ৰাখিব, এইসমূহ প্ৰতিষ্ঠানত নামভৰ্তিৰ বাবে দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত অন্ততঃ 75% নম্বৰ পোৱাটো বাধ্যতামূলক। অৱশ্যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ শিক্ষাৰ্থীসকলৰ বাবে এই সীমা 65%। সেয়েহে কেৱল প্ৰৱেশ পৰীক্ষাৰ বাবে পঢ়িলেই নহ'ব, দ্বাদশ শ্ৰেণীৰ মূল পৰীক্ষাটো সমানেই গুৰুত্ব দি পদাৰ্থ, ৰসায়ন আৰু গণিতত ভাল নম্বৰ লাভ কৰিব লাগিব। ইফালে প্ৰৱেশ পৰীক্ষাৰ সমীকৰণটো বুজি পোৱাটো অতি প্ৰয়োজন। দ্বাদশ শ্ৰেণীত পঢ়ি থকাৰ সময়তে শিক্ষাৰ্থীসকলে JEE মেইনছ পৰীক্ষাত অৱতীৰ্ণ হয়। এই পৰীক্ষাৰ নম্বৰৰ ভিত্তিত দেশৰ NIT আৰু IITসমূহত নামভৰ্তিৰ সুযোগ পোৱা যায়। কিন্তু দেশৰ শীৰ্ষ IITসমূহত নামভৰ্তি কৰিবলৈ JEE এডভান্স পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। সমগ্ৰ দেশৰ প্ৰায় 16 লাখ শিক্ষাৰ্থীৰ ভিতৰত এটা বছৰত কেৱল শীৰ্ষ 2.5 লাখ শিক্ষাৰ্থীকহে এই এডভান্স পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হয়। ইয়াৰ বাবে JEE মেইনছ পৰীক্ষাত কাট অফ স্ক'ৰ অতিক্ৰম কৰিব লাগিব। সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কাট অফ সাধাৰণতে 90ৰ পৰা 95% ভিতৰতে থাকে। আনহাতে পিছপৰা শ্ৰেণীৰ বাবে প্ৰায় 80ৰ পৰা 82, অনুসূচিত জাতিৰ বাবে 55ৰ পৰা 60 আৰু অনুসূচিত জনজাতিৰ বাবে 47ৰ পৰা 52% হয়। JEE মেইনছৰ পৰীক্ষাত এই স্ক'ৰ পালেহে ছাত্ৰ ছাত্ৰীসকলে JEE এডভান্স প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ যোগ্যতা অৰ্জন কৰিব। আৰু তাৰ পিছত JEE এডভান্স পৰীক্ষাত সুন্দৰ ফলাফল কৰিলেহে IITত নামভৰ্তিৰ পথ প্ৰশস্ত হ'ব। ইয়াৰ উপৰিও কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ NIT আৰু IITসমূহত 20% অতিৰিক্ত আসন সংৰক্ষিত ৰখা হৈছে। অৰ্থাৎ যোগ্য ছাত্ৰীসকলে এই সংৰক্ষিত আসনৰ জৰিয়তে অতি সহজে নামভৰ্তিৰ সুন্দৰ সুযোগ লাভ কৰিব পাৰে। এতিয়া প্ৰশ্ন হয়, একাদশ শ্ৰেণীৰ পৰা কেনেদৰে প্ৰস্তুতি চলাব? আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, একাদশ শ্ৰেণীৰ পাঠ্যক্ৰম কেতিয়াও অৱহেলা কৰিব নালাগে। JEE পৰীক্ষাৰ প্ৰায় 45% প্ৰশ্ন কাকত একাদশ শ্ৰেণীৰ পৰাহে আহে। ইয়াৰ মূল ধাৰণাবোৰ স্পষ্ট নহ'লে দ্বাদশ শ্ৰেণীত পঢ়াত বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। লগতে প্ৰয়োজন নিয়মীয়া অভ্যাস। দৈনিক পদাৰ্থ, ৰসায়ন আৰু গণিতৰ মূল ধাৰণাবোৰ বুজি কঠিন সমস্যাবোৰ সমাধান কৰাৰ অনুশীলন কৰিব লাগিব।
কিতাপৰ সূত্ৰবোৰ বাস্তৱ সমস্যাত ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। ইফালে বিগত বছৰবোৰৰ প্ৰশ্নকাকত নিয়মিত সমাধান কৰাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ অনলাইন মাধ্যমত মক টেষ্ট দিয়াটো জৰুৰী, যাতে সময় নিয়ন্ত্ৰণৰ দক্ষতা গঢ়ি উঠে। এই সমগ্ৰ যাত্ৰাত অভিভাৱকসকলৰ ভূমিকা অপৰিহাৰ্য। এই 2 বছৰৰ শিক্ষাৰ্থীসকলৰ বাবে মানসিকভাৱে যথেষ্ট কঠিন সময়। সেয়েহে অভিভাৱকসকলে নিজৰ সন্তানক আনৰ লগত তুলনা নকৰি কেৱল মনোবল আৰু উৎসাহ যোগাব লাগে। মনত ৰখা ভাল, 2030 চনৰ আধুনিক ভাৰতৰ প্ৰযুক্তি আৰু সংস্থাপনৰ মহাবিপ্লৱত আপোনাৰ সন্তানো এজন সফল অংশীদাৰ হ'ব পাৰে। কেৱল প্ৰয়োজন একাদশ শ্ৰেণীৰ পৰাই সঠিক দিশ, সময়োচিত সিদ্ধান্ত আৰু ধাৰাবাহিক পৰিশ্ৰম। আনকি সম্ভৱ হ'লে পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নৱম শ্ৰেণীৰ পৰাই ইয়াৰ মানসিক প্ৰস্তুতি আৰম্ভ কৰিলে সপোন বাস্তৱ কৰাটো আৰু অধিক সহজ হৈ পৰে। ধন্যবাদ।